চেঙেলীয়াজাৰৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ উদ্ভাসিত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰিলে সহস্ৰজনক। পশ্চিম দৰং অঞ্চলৰ উচ্চ শিক্ষাৰ্থীৰ অগ্ৰণী শিক্ষা অনুষ্ঠান চেঙেলীয়াজাৰৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ শোভাযাত্ৰাত মুখৰিত হৈ পৰিল চৌদিশ। 16-17-28 ডিচেম্বৰ 2024 আৰু 24-25 জানুৱাৰী 2025 তাৰিখে বিদ্যালয়খনৰ বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী হাতত লোৱা হৈছে। আজি জানুৱাৰী 24 পুৱা 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক চিত্তৰঞ্জন শৰ্মাই। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সহযোগত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি উদ্ভাসিত হয়। মোহিত কৰে শত সহস্ৰাধিক লোকক। ইয়াৰ পিছতে সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ 25 জানুৱাৰীত পুৱা 9 বজাত ভেকচন প্ৰতিযোগিতা আৰু দিনৰ 12 বজাত অনুষ্ঠিত হ'ব মুকলি সভা আৰু বঁটা বিতৰণী সভা। সভাত ভালেকেইগৰাকী বিশিষ্ট শিক্ষাবিদে অংশগ্ৰহণ কৰিব বুলি প্ৰধান শিক্ষক মতিউৰ ৰহমানে জনাইছে। আজি চেঙেলীয়াজাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ যি সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰা আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। ইয়াৰ আগতে আমাৰ খেল ধেমালি অনুষ্ঠান বা আৰু অন্যান্য যিবিলাক আমাৰ অনুষ্ঠান আছিল, সেই অনুষ্ঠানবিলাক ইতিমধ্যে আমাৰ শেষ হৈ গৈছে। আমি আজি 24 তাৰিখে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু ইয়াৰ পিছে পিছে আমি আমাৰ কালচাৰেল যিবিলাক প্ৰগ্ৰেম, সেই প্ৰগ্ৰেমবিলাক আমি অনুষ্ঠিত কৰিম। এই অনুষ্ঠানটি উদ্বোধনৰ কাৰণে আমাৰ বিদ্যালয়ৰ এজন অৱসৰী শিক্ষক শ্ৰী চিত্তৰঞ্জন শৰ্মা ছাৰক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেওঁ ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। গতিকে তেওঁক এই শোভাযাত্ৰা কাৰ্যসূচীখন উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ।